हेलो एवरीवन पुनः स्वागतम जनाइछु मोर अन्य एटी भिडिओ লৈ जिहेतु আপোনালোকে গম পাই যে মই মা ঘৰলৈ গৈছিলো বুলি जितु काমৰ কাৰণে গৈছিলো কিন্তু হেতু কাম মই কৰিব নেপালো আসলতে মই ধান ৰুম বুলি গৈছিলো আৰু বৰষুণটো দিয়াই নহল ৰখিলো দুদিন মান কিন্তু নহল মোৰ লাকটো বেয়া বুলি ক'ব লাগিব আৰু তাৰে মই কলৈ গৈছিলো তাৰ মাজতে হেয়া অকনমান দেখুৱাব বিচাৰিছো এই ধুনিয়া পৰিবেশটো দেখিছেনে বাৰু ইয়াত থাকে মোৰ হৰু মামা ইমান ধুনিয়া পৰিবেশ দেখিছেনে কিমান যে সুকুন আৰু আজি ভিডিওটো একেবাৰে শৰ্ট হয় দুটা ৰিলস ভিডিও জয়েন কৰিছো বুলি কলেও বেয়া নহব যেহেতু মই মামি ঘৰলৈ গৈছিলো মামাৰ ঘৰলৈ অকনমান মই তাত বৈ চাইছিলো মামিয়ে তাত বৈ আছিলে চেক এনেকে দিছে লগাই থৈছে বহুত ধুনিয়া ববলে হেতুকে মই কৈ হাঁহি আছিলো মামিহতৰ লগত বহুত ধুনিয়া ববলে আৰু এইখিনি এইবোৰ কৰিবৰ কাৰণে মই গৈছিলো কিন্তু বেছি দেৰি থাকিব নোৱাৰিলো যেহেতু মোৰ হাজবেণ্ড আৰু মোৰ হাহুমায়ে মোক নিবলৈ আহিলে সেই কাৰণে বেছি দিন থাকিব নোৱাৰিলো নিজৰ মাৰ ঘৰখন যেনেকুৱাই হক স্বৰ্গৰ অনুভৱ হয় জুনে বিয়া পাতি হাহু হহুৰ লগত থাকে তেওঁলোকে নিশ্চয় বুজি পাব যে মই কি ক'ব বিচাৰিছো বিনা ৰুল ৰেগুলেশনত আমিও থাকিবলৈ মন যায় কেতিয়াবা একো এলাৰ্ম নলগাকে আমিও হৈ থাকিবলৈ মন যায় কেতিয়াবা কিন্তু হেতু ক'বলৈ যোৱা নাই যে মই নিজৰ দায়িত্ব বা পলাই থাকিব লাগে বা পলাই আছোগে বুলি কিন্তু আমাৰো কেতিয়াবা হেবোৰ কৰিবলৈ ভাগৰুৱা অনুভৱ হয় নিজৰ মাৰ ঘৰত থকাৰ সুখৰ অনুভৱটো মই হয়তো আপোনালোকক বুজাব নোৱাৰিম যিমান মন যায় হাহক যিমান জোৰকে হাহিব মন যায় হাহক যিমান জোৰকে কথা ক'ব মন যায় কক যেনেকে যত বহিব মন যায় বহি থাকক কোনো ক'বলৈ নাই এতিয়া কেতিয়াবা অনুভৱ হয় যে মই খাস 2 বছৰ মান হলেও মাক দেউতাকৰ ওচৰত থাকিব পোৱা হলে জুনে ইমান খৰখেদা কৰি আছে নহয় বিয়া পাতিবৰ কাৰণে অকনমান ভাবি চিন্তি লব মোৰ ফালৰ পৰা কৈছো হাজবেণ্ডটো যদি আপোনাৰ যদি মূল্য বুজি পায় তেতিয়া বেলেগ কথা বাৰু যি কি নহওক এই ধুনিয়া চাংঘৰখন দেখিছেনে বাৰু মই ইয়াতে বহুত ধুনিয়া ফটো ভিডিও মাৰিলো আৰু এটো হৈছে মোৰ দাদাৰ ধাবাৰ এটা পাৰ্ট হয় বহুত ধুনিয়া লোকেশনত আছে দেখিবলৈ বহুত ষ্টেণ্ডাৰ্ড নহব পাৰে কিন্তু বহুত ধুনিয়া খানা পায় এফৰ্ডেবল খানা পায় ইয়াতে মা মছলা জাতীয় বস্তুবোৰ অকনমান কম পায় আৰু যেহেতু আজিকালি নুকুনে মা মছলা খায় নহয় নে বাৰু সবে এভয়েড কৰিছে বাৰু বহুত ধুনিয়া লোকেশনত আছে বহুত ধুনিয়া কি কম আৰু এনেকুৱা এটা পৰিবেশত আছে নহয় আপোনালোকে যদি ডিমো ফালে বা কোবাৰ ফালে ফুৰিবলৈ যায় হুমাই মিলি খাব পাৰিব বহুত এফৰ্ডেবল প্ৰাইস হয় আৰু মোৰ গাঁৱৰ পৰিবেশটো কেনেকুৱা লাগিলে জনাব দেই বাই